গাইজ নমস্কাৰ আপোনাক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো ইতিমধ্যে আপোনালোকে গম পাইছে যে অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে DHSৰ 191টা পোষ্ট মুকলি কৰিছে আৰু এই 191টা পোষ্টৰ বাবে আপুনি কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰিব আপুনি নিজে কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাম লগতে আপোনাৰ কোৱালিফিকেশ্যন কি লাগিব হেও আপুনি এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব কম্পিউটাৰ সাৰ্টিফিকেট কিমান বছৰ হলে হ'ব আপুনি হেও এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো তো প্ৰথমে আপুনি আপোনাৰ মোবাইল বা ল্যাপটপত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি সাৰ্চ কৰিব DHS এপ্লাই আপুনি ক্লিক কৰি দিব বা সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে প্ৰথম যেটো লিংক পাব DHS আসাম অনলাইন এপ্লিকেশন ফৰ্ম ফৰ দা পোষ্ট অফ গ্ৰেড 3 এণ্ড গ্ৰেড 4 আপুনি ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব আপুনি ক্লিক হিয়াৰ টু এপ্লাই ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ওকেত ক্লিক কৰি দিব ওকেত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত অফিচিয়েল পেজটো ওপেন হৈ যাব আপুনি অলপ সময় ওয়েট কৰিব আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব অহাৰ পিছত আপুনি প্ৰথমে দেখিব যে নিউ ৰেজিষ্ট্ৰেচন গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট আপুনি ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব আপুনি স্ক্ৰল ডাউন কৰিব আপুনি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ ফৰ্মটো ওপেন হৈ যাব আপুনি সম্পূৰ্ণ ফৰ্মখন ফিলআপ কৰিব লাগিব আপুনি ফিলআপ কৰাৰ বাবে প্ৰথমে আপুনি দেখো যে ফুল নেম অফ দা ক্যান্ডিডেট এজ পাৰ আধাৰ কাৰ্ড আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডত যি নেম আছে আপোনাৰ নাম আছে সেম আপুনি ইয়াত দিব লাগিব তাৰ পিছত আপুনি ক্যান্ডিডেটস দেউতাকৰ নামটো দিব ফাদাৰ্স নেম ক্যান্ডিডেটস মাদাৰ্স নামটো আপুনি দি দিব যদি আপুনি বিয়া পাতিছে তেতিয়াহলে আপোনাৰ স্ত্ৰী বা আপুনি যদি এজন মহিলা ক্যান্ডিডেট হয় তেতিয়াহলে আপোনাৰ স্বামীৰ নামটো ইয়াত দি দিব তাৰ পিছত আপুনি ইয়াত দেখা পাইছে ডেট অফ বাৰ্থ আপুনি ডেট অফ বাৰ্থটো দি দিব ইয়াত আপুনি মেল ফিমেল সিলেক্ট কৰি দিব ইয়াত ব্লেস দি দিব ইয়াত পোষ্ট অফিস দি দিব ইয়াত পিএস পুলিশ স্টেশনটো দি দিব ইয়াত আপুনি দেখা পাইছে সিটি আপুনি সিটিটো ইয়াৰ পৰা দি দিব তাৰ পিছত আপুনি সিলেক্ট দেখা পাইছে আপুনি কোনটো ডিস্ট্ৰিক্টৰ হয় আপুনি সেই ডিস্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰিব ইয়াৰ পৰা আপুনি ষ্টেটটো সিলেক্ট কৰি ল'ব তাৰ পিছত আপুনি পিনটো বহুৱাই দিব যদি আপুনি ইয়াত দেখা পাইছে correspondence address আৰু permanent address যদি সেম থাকে তেতিয়াহলে আপুনি ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত সম্পূৰ্ণ ডিটেইলছ ফিল হৈ যাব ফিল হোৱাৰ পিছত আপুনি ইয়াত মোবাইল নাম্বাৰটো দি দিব মোবাইল নাম্বাৰ দিয়াৰ পিছত সেন্ড ওটিপিত ক্লিক কৰিব আপোনাৰ মোবাইল নম্বৰত এটা ওটিপি যাব ওটিপি ইয়াত বহুৱাই দিব ভেৰিফাইত ক্লিক কৰি দিব আপোনাৰ মোবাইল নম্বৰটো ভেৰিফাই হৈ যাব ভেৰিফাই হোৱাৰ পিছত আপুনি অল্টাৰনেটিভ এটা মোবাইল নম্বৰ ইয়াত দি দিব আপোনাৰ দেউতাকৰ বা মাকৰ যিকোনো এটা মোবাইল নম্বৰ ইয়াত দি দিব তাৰ পিছত ইমেইল এটা ইমেইল আইডি আপুনি ভ্যালিড ইমেইল আইডি আপুনি ইয়াত দি দিব তাৰ পিছত ইয়াত আপুনি দেখাছে ফিজিক্যাল আইডেন্টিফিকেশন মাৰ্ক যদি আপুনি ফিজিক্যালি হ্যান্ডিক্যাপ তেতিয়াহলে ইয়াত দিব পাৰে অন্যথা আপুনি ইয়াতে এনে ক্লিক কৰি দিব এনে লিখি দিব এনে মিন্স হৈছে নট এপ্লিকেবল ঠিক আছে তাৰ পিছত আপুনি ইয়াত দেখাছে এবি দুইটাত আপুনি দি দিলে তাৰ পিছত আপুনি ইয়াত দেখাছে ক্যাটেগৰি ক্যান্ডিডেট আপুনি এসসি এসটি জেনাৰেল যেটো হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব ক্যাটেগৰিটো তাৰ পিছত আপুনি দেখাছে ডু ইউ বিলং টু ফিজিক্যালি চ্যালেঞ্জ দিবাং ইয়াত আপুনি দেখা পাইছে সো সৰি গাইস ইয়াত আপুনি দেখা পাইছে ফিজিক্যাল আইডেন্টিফিকেশন মাৰ্ক যদি আপোনাৰ কৰবাত চিনি পোৱাত সহায়ক হোৱাকৈ এটা কোনো ধৰণৰ মাৰ্ক আছে বা চিহ্ন আছে তেতিয়াহলে ইয়াত আপুনি দি দিব অন্যথা আপুনি এনে লিখি দিব অৰ্থাৎ নট এপ্লিকেবল লিখি দিব তাৰ পিছত আপুনি দেখা পাইছে ইয়াত ডু ইউ বিলং টু ফিজিক্যালি চ্যালেঞ্জ দিবাং ইয়াত আপুনি যদি ফিজিক্যালি হ্যান্ডিক্যাপ হয় তেতিয়াহলে ইয়েছত ক্লিক কৰিব অন্যথা আপুনি ইয়াত নট ক্লিক কৰি দিব তাৰ পিছত আপুনি দেখাছে পিআৰসি ইজ ম্যান্ডেটৰি ফৰ দা পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম আপুনি পিআৰসি টো লাগিব যদি নাই এতিয়া আপুনি এইখিনি এপ্লাই কৰিব পাৰিব কিন্তু আপুনি এটো এপ্লাই কৰাৰ লগে লগে আপুনি পিআৰসিৰ বাবে আবেদন কৰিব পাৰিব যদি আপুনি পিআৰসিৰ বাবে আবেদন কৰিব বিচাৰে মোক কমেন্ট কৰিব মই আপোনাক নতুন প্ৰসেছত কেনেকৈ পিআৰসি এখন সাৰ্টিফিকেট বনাব লাগে সম্পূৰ্ণ প্ৰসেছ নেক্সট ভিডিঅত আপোনাক জনাম যদি আপুনি কমেন্ট কৰে অন্যথা মই এইখিনি ভিডিঅ মই পিছত বনাম তাৰ পিছত আপুনি দেখাছে ডু ইউ হ্যাভ এপ্লাই নন টেকনিক্যাল পোষ্ট আপুনি ইয়েছত ক্লিক কৰি দিব ইয়েছত ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি দেখাছে হেলথ এডুকেটৰ জুনিয়ৰ এসিস্ট্যান্ট একাউন্ট এসিস্ট্যান্ট কম এলডিএ তাৰ পিছত আপুনি দেখাছে বেসিক হেলথ ওয়ার্কাৰ আপুনি তিনিটাতে সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে ফৰ এইচএসএলসি ইকুইভ্যালেন্ট 10th এক্সাম সো প্ৰথমে আপুনি আপোনাৰ এইচএসএলসিৰ মাৰ্কখিনি আপুনি ইয়াত বহুৱাই দিব প্ৰথমে কিমান মাৰ্ক পাইছে আউট অফ কিমান মাৰ্কৰ ভিতৰত তাৰ পিছত ইয়াত পাৰ্সেন্টেজটো আপুনি দি দিব তাৰ পিছত ইয়াৰ অফ পাসিং দি দিব ইয়াত স্কুলৰ নামটো দি দিব তাৰ পিছত হাই সেকেন্ডাৰী ডিটেইলছটো ইয়াত আপুনি দি দিব আৰ্টস সায়েন্স কমাৰ্স যেটো হয় আপুনি হেতু দি দিব আপুনি ইয়াত কিমান মাৰ্ক পাইছে হেতু দি দিব ইয়াত টোটাল মাৰ্ক দি দিব ইয়াত পাৰ্সেন্টেজটো বহুৱাই দিব কিমান চনত পাস কৰিছে আপুনি হেতু দিব তাৰ পিছত স্কুলৰ নাম বা বৰ্ডৰ নামটো ইয়াত দি দিব তাৰ পিছত গ্ৰেজুৱেচন কোনটোৰ পৰা আপুনি কৰিছে আৰ্টস কমাৰ্স সায়েন্স আপুনি যেটো কৰিছে হেতু আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব তাৰ পিছত কিমান মাৰ্কৰ ভিতৰত আছে হেতু আপুনি দি দিব ইয়াত টোটাল মাৰ্ক দি দিব ইয়াত পাৰ্সেন্ট বহুৱাই দিব ইয়াত আপুনি ইয়াৰ অফ পাসিং দি দিব ইয়াত আপুনি
যেটো গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছে বা তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা কৰিছে, যেটো ইউনিভাৰ্চিটিৰ পৰা কৰিছে সেইটো ইউনিভাৰ্চিটিৰ নামটো ইয়াত দি দিব। তাৰ পিছত আপুনি ইয়াতে আছে ডিপ্লোমা, আপুনি কম্পিউটাৰ চাৰ্টিফিকেটটো বাধ্যতামূলক থাকিব লাগিব, অন্যথা আপুনি গ্ৰেড 3 পোষ্টৰ বাবে এপ্লাই কৰিব নোৱাৰিব। তাৰ বাবে আপুনি এডিচিএ যদি আপোনাৰ চাৰ্টিফিকেট আছে তেতিয়াও আপোনাৰ এইটো দিব পাৰিব, যদি আপোনাৰ পিজিডিচিএ চাৰ্টিফিকেট আছে তেতিয়াও আপুনি এইটোৰ বাবে এলিজিবল হয়। আপুনি ইয়াত দেখা পাইছে ক্লিয়াৰলি লিখি দিছে যে মিনিমাম 6 মান্থ ডিপ্লোমা চাৰ্টিফিকেট লাগিবই, গতিকে আপুনি এডিচিএ পিজিডিচিএ যেটো আছে আপুনি সেইটো দিব পাৰিব। সো ইয়াত আপুনি কিমান মাৰ্ক পাইছিল সেইটো দিব, আউট অফ কিমান মাৰ্ক, টোটেল মাৰ্ক কিমান আছিল সেইটো দিব। তাৰপিছত আপুনি দেখা পাইছে পাৰ্চেন্টেজ, আপুনি পাৰ্চেন্টেজ দিব। আপুনি কম্পিউটাৰ যেটো এডিচিএ বা পিজিডিচিএ কোনটো চনত পাছ কৰিছে সেইটো ইয়াৰ তাৰিখ আপুনি দি দিব। ইয়াত আপুনি কোনটো বৰ্ড বা কোনটো ইনষ্টিটিউটৰ পৰা পাছ কৰিছে সেইটো ইয়াত লিখি দিব। দেন তাৰপিছত আপুনি দেখা পাইছে ডু ইউ হেভ দ্য এপ্ৰোপ্ৰিয়েট কম্পিউটাৰ চাৰ্টিফিকেট এজ পাৰ এডভাৰ্টাইজমেন্ট, ইয়েছত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি দেখা পাইছে আপোনাৰ যদি এমপ্লয়মেন্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছে তেতিয়াহ'লে ইয়েছত ক্লিক কৰি দিব। আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ চাৰ্টিফিকেট থকাটো বাধ্যতামূলক, যদি আপোনাৰ নাই তেতিয়াহ'লে কেতিয়াবা আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হোৱাটো চান্স আছে। গতিকে আপুনি যদি আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ চাৰ্টিফিকেট নাই তেতিয়াহ'লে আপুনি বনাই ল'ব। যদি এমপ্লয়মেন্ট এক্সচেঞ্জ চাৰ্টিফিকেটৰ বাবে আপোনাৰ সহায়ক হোৱাকৈ এটা ভিডিঅ' লাগে মোক কমেন্ট কৰিব, মই নেক্সট ভিডিঅ'ত আপোনাক কেনেকৈ এমপ্লয়মেন্ট এক্সচেঞ্জ চাৰ্টিফিকেট বনাব লাগে সেয়া আপোনাক দেখুৱাম। তাৰপিছত আপুনি ইয়াত ফটো দি দিব, ফটো চাইজ আপুনি ইয়াৰ পৰা দেখা পাইছে 250 পিক্সেলছ এণ্ড 320 পিক্সেলছ। দেন আপুনি ৱেট দেখা পাইছে 150 পিক্সেল এণ্ড 220 পিক্সেল। আৰু চিগনেচাৰৰ ক্ষেত্ৰত ঠিক ইয়াত আপোনাৰ চাইজটো দিয়া আছে, আপুনি সেই অনুযায়ী এইখিনি ফটো আৰু চিগনেচাৰ আপুনি আপলোড কৰি দিব। আৰু ফটো আৰু চিগনেচাৰ যদি আপলোড কৰাত সমস্যা হয় মোক কমেন্ট কৰিব, মই নেক্সট ভিডিঅ'ত কেনেকৈ ফটো চিগনেচাৰ মিলাব লাগে সেয়া আপোনাক দেখুৱাম। তাৰপিছত আপুনি পাছৱৰ্ড দেখুৱাইছে, পাছৱৰ্ড আপুনি দি দিব। তাৰপিছত সেম পাছৱৰ্ডটো ইয়াত বহুৱাই দিব। দেন বহুৱাৰ পিছত আপুনি ইয়াত চেক কৰি দিব, চেক কৰাৰ পিছত আপুনি ফাইনেল সাবমিটত ক্লিক কৰি দিব। ফাইনেল সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব। ইয়াত আপুনি দেখিছে লগইন কৰাৰ অপচন আহি পৰিছে, ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰ সম্পূৰ্ণ ডিটেইলছ ইয়াত আহি পৰিছে। আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰ অৰ্থাৎ এপ্লিকেশ্যন নাম্বাৰটো ইয়াৰ পৰা কপি কৰি ল'ব। কপি কৰাৰ পিছত আপুনি লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব। ইয়াত আপুনি দেখিছে এপ্লাই ফৰ অলৰেডি ৰেজিষ্টাৰ্ড কেণ্ডিডেট, আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত দেখা পাইছে এপ্লিকেশ্যন নাম্বাৰ এণ্ড মোবাইল নাম্বাৰ, আপুনি এপ্লিকেশ্যন নাম্বাৰটো ইয়াত বহুৱাই দিব আৰু পাছৱৰ্ডটো ইয়াত বহুৱাই দিব। বহুৱাৰ পিছত আপুনি লগইনত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব। ইয়াত আপুনি দেখিছে হোম এপ্লিকেশ্যন প্ৰিণ্ট এণ্ড লগ আউট, আপুনি এপ্লিকেশ্যন প্ৰিণ্টত ক্লিক কৰি দিব আৰু আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ইয়াত আহি পৰিব। এইটো আপুনি কম্পিউটাৰৰ দোকানৰ পৰা প্ৰিণ্ট কৰি ল'ব।